মৰ্নিং গাইজ চ' আমি ট্ৰিগনমেট্ৰিক চেপ্টাৰটো পঢ়ি আছিলোঁ আমি 8.1 আৰু 8.2 কিছুমান কুৱেশ্যন আমি সলভ কৰিলোঁ এতিয়া আমি 8.3 আৰু 8.4 যিটো এক্সাৰচাইজ আছে তোমালোকৰ চেপাৰ বুকত তাৰ বিষয়ে আমি অলপমান আলোচনা কৰিম ঠিক আছে তো কিছুমান আমি ফৰ্মুলা জানিব লাগিব তো প্ৰথম ফৰ্মুলাটো হ'ল চোৱা sin 90 ডিগ্ৰী মাইনাছ এ ইকুৱেলটো কি হয় cos a হয় এটো হল প্ৰথম ফৰ্মুলা তোমালৈ গম পাব লাগিব এটো sin 90 ডিগ্ৰী মাইনাছ a মানে কি হয় cos a হয় গম পালা সেকেন্ডটো হ'ব তোমাৰ cos 90 ডিগ্ৰী মাইনাছ a cos 90 ডিগ্ৰী মাইনাছ a মানে কি হ'ব sin a হ'ব বুজিলা এটো সেকেন্ড ফৰ্মুলা থাৰ্ডটো আছে tan 90 ডিগ্ৰী মাইনাছ a ইকুৱেলটো কি আছে cot a হ'ব হৈছে বৈখন ভালদৰে ক্লিয়াৰ দেখি আছে তোমালোকে তো ফোৰ্থটো চোৱা cot 90 ডিগ্ৰী মাইনাছ a মানে কি হ'ল tan a হ'ল দেন ফিফথটো কি আছে sec 90 ডিগ্ৰী মাইনাছ a মানে কি হ'ল cosec a সিক্সথটো কি হ'ল cosec 90 ডিগ্ৰী মাইনাছ a মানে কি হ'ল sec a এইখিনি আমি ফৰ্মুলা 8.3 টো সলভ কৰোঁতে আমাক এইখিনি ফৰ্মুলা লাগিব বুজিলা তো আমি এটা কোৱেশ্চন পাম 8.4 ৰ ফাৰ্স্ট এক্সাৰসাইজৰ কোৱেশ্চনটো চোৱা এতিয়া তাৰ আছে মান নিৰ্ণয় কৰা ফাইন্ড দা ভ্যালু আছে তো 8.4 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 আৰু 1 2 হয় তো sin 18 ডিগ্ৰী আছে দেন কি আছে cos 72 ডিগ্ৰী আছে এটো হল এতিয়া শুনা তোমালোকে আমি ইয়াৰ ভ্যালুটো কেনে বলাম এতিয়া ইয়াত 18 আছে কি আছে 72 আছে এতিয়া আমি দুটা এংগলকো সপোজ ইকুৱেল কৰিব লাগে হয় তুমি ইয়াক 18 বনাব পাৰা নহলে তুমি ইয়াক 72 বনাব পাৰা या তোমাৰ ইচ্ছা তুমি কোনটো কৰা তো আমি এটা কাম কৰিলো sin এ লিখিলো আমি 18 ডিগ্ৰী পাও কেনেকে আমি সত্যহতে যেটা 90 পৰা 72 ডিগ্ৰী মাইনাস কৰিম তেতিয়া আমি কি পাম 18 ডিগ্ৰী পাম এই 90 টো ফিক্স হয় সপোজ মই এটা 18 ক কি বনাব বিচাৰিছো 72 বনাব বিচাৰিছো সো 90 পৰা কি মাইনাস কৰিব লাগিব 72 মাইনাস কৰিব লাগিব মানে তলত যিটো নম্বৰ আছে এটো তো 90 পৰা 72 মাইনাস কৰি আলটিমেটলি কি পায় 18 পায় নাপায় অৰ্থাৎ একেটাই হ'ল তো cos 72 ডিগ্ৰী আমি লিখি দিলো তুমি এটা এইটো ফৰ্মুলাৰ লগত এই ফাৰ্স্ট ফৰ্মুলাটো মই মিলাইছো তোমালোকে এতিয়া বুজিছা sin 90 ডিগ্ৰী মাইনাছ a মানে কি আছিল cos a আছিল ইয়াত কি আছে sin 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী মানে কি হ'ব এতিয়া তো এৰ জায়গাত কি আছে 72 আছে আমি কি লিখিম এতিয়া cos 72 ডিগ্ৰী বুলি লিখিম তলত কি আছে cos 72 ডিগ্ৰী আছে তো cos 72 কেনসেল গ'ল থাকিল কি 1 তো দিস ইজ দ্য আনসাৰ ওকে নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে 5 to চোৱা বাকিখিনি কেনে হ'ব cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী আছে এইটো হ'ল তো আমি এটা সলভ কৰিম cos 48 মাইনাছ কি আছে মাইনাছ sin 42 ডিগ্ৰী আমি কেনেকৈ সলভ কৰিম এতিয়া আমি এতিয়া 48 আছে এটা কি আছে sin 42 আছে আমি সেম কৰিব লাগিব যদি এটা 48 আছে আমি আকৌ 48 বনাই দিম যদি এটা 42 আছে আমি এটা কি বনাব লাগিব 42 বনাব লাগিব এটা তোমাৰ ইচ্ছা তুমি কোনটো বনাব বিচাৰিছা সপোজ মই এই 48 ক 42 বনাম বুলি ভাবিছো তুমি কি লিখিম cos 90 ডিগ্ৰীৰ পৰা আমি যদি 42 ডিগ্ৰীটো মাইনাস কৰো আমি কি পাই যাম 48 ডিগ্ৰী পাই যাম হয় না দেন আমি কি লিখিলো sin আমি 42 ডিগ্ৰী লিখি দিলো এটা cos 90 ডিগ্ৰী মাইনাছ 42 এইটো ফৰ্মুলা কাৰ লগত মেচ হৈছে ইয়াৰ লগত মেচ হৈছে cos 90 ডিগ্ৰী মাইনাছ ইয়াৰ লগত মেচ হৈছে আৰু cos 90 ডিগ্ৰী মাইনাছ a মানে কি আছিল sin a আছিল তো এটা কি হ'ব এতিয়া sin কি হ'ব 42 ডিগ্ৰী হ'ব এটো কি হ'ল sin 42 ডিগ্ৰী হ'ল তো sin 42 মাইনাছ sin 42 কি হ'ল 0 হ'ব এটো আনসাৰ গম পালা তাৰপিছত তোমালোকে এইটো সলভ কৰিব পাৰা এতিয়া 9 টো সব এইবিলাক সেমে হয় তোমালোকে সলভ কৰি ল'বা আৰু নইলে মই খুজিলে হ'ল tan 5 ডিগ্ৰী tan 25 ডিগ্ৰী আছে
tan 30 ডিগ্ৰী আছে, tan 65 ডিগ্ৰী আছে, আৰু tan কি আছে 85 ডিগ্ৰী আছে, এনেকুৱাকৈ আছে। এতিয়া আমি এই ভেলুটো ফাইণ্ড কৰিব দিছে, এতিয়া আমি এই ভেলুটো এতিয়া ফাইণ্ড কৰিম। চোৱা তোমালোকে চোৱা এতিয়া কোন দুটা এংগল প্লাছ কৰিলে 90 ডিগ্ৰী হয়, তোমালোকে সেইকেইটা ট্ৰিগনমেট্ৰিক ৰেচিঅ' একেলগে লিখা। যেনেকৈ 5 ডিগ্ৰী আৰু ইয়াত আছে 85 ডিগ্ৰী, তো 5 আৰু যদি মই 85 প্লাছ কৰি দিওঁ কিমান হ'ব 90 হৈ যাব। তো আমি কি কৰিম 5 ডিগ্ৰী আৰু 85 ডিগ্ৰীক আমি একেলগে লিখিম এনেকৈ। দেন চোৱা 25ৰ লগত কোনটো এংগল প্লাছ কৰিলে 90 হয়, কোনটো এংগল প্লাছ কৰিলে 90 হয় 65। তো আমি tan 25 ডিগ্ৰী আৰু আমি tan 65 ডিগ্ৰী একেলগে লিখিম। tan কি থাকি গ'ল tan 30 ডিগ্ৰী থাকি গ'ল। tan 5 ডিগ্ৰী আৰু কি আছে tan 85 ডিগ্ৰী আছে, ইহঁত দুটা প্লাছ কৰিলে কিমান হয় 90 হৈ যায় ন। আমি এটা কামো কৰিব পাৰোঁ, চোৱা আমি 5 ডিগ্ৰী এটা কি আছে 85, আমি আকৌ 85 বনাই দিম। তো আমি কেনেকৈ লিখিব লাগিব 90 ডিগ্ৰীৰ পৰা আমি যদি 85টো মাইনাছ কৰি দিওঁ আমি কি পাই যাম 5 ডিগ্ৰী পাই যাম। এইটো আছিলে tan 85 ডিগ্ৰী, লিখিলোঁ tan 85 ডিগ্ৰী। তেনেকৈ এইটো চোৱা tan 25 ডিগ্ৰী আমাক লাগে। চ' 90 ডিগ্ৰীৰ পৰা মই যদি 65 ডিগ্ৰীটো মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাই যাম 25 পাই যাম। এইটো tan 30টো আছে এনেকৈ। তো এটা শুনা তোমালোকে tan 90 ডিগ্ৰী মাইনাছ 85 কি আছে tan 90 ডিগ্ৰী মাইনাছ 85, এইটো ফৰ্মুলা কাৰ লগত মিলিছে চোৱা tan 90 ডিগ্ৰী মাইনাছ এৰ লগত মিলি আছে, আৰু tan 90 ডিগ্ৰী মাইনাছ এ মানে কি আছিলে কট আছে। তো ইয়াতে চোৱা এতিয়া এৰ জেগাত কি আছে 85 আছে, তো আমি কি লিখিব পাৰোঁ কট 85 ডিগ্ৰী লিখিব পাৰোঁ। এইটো কি হ'ল tan 85 ডিগ্ৰী। তেনেকৈ এইটো কি হ'ব কট 65 ডিগ্ৰী হ'ব। এইটো কি হ'ল tan 65 ডিগ্ৰী, এইটো কি আছে tan 30 ডিগ্ৰী আছে। এতিয়া চোৱা cot 85 এইটো কি আছে tan 85, tan আৰু cot কি হয় তোমালোকে বা অপজিট হয় নহয়। তো ইহঁত দুটাক মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 হ'ব। তেনেকৈ cot আৰু tan ইহঁত দুটা কি হয় অপজিট হয়, তো 1 হ'ব। আৰু tan 30 ডিগ্ৰী আমি ভেলু কেনেকৈ পাইছিলোঁ 1/√3 পাইছিলোঁ। তো 1 1 the 1 এনচাৰটো কিমান হয় 1/√3, এইটো এনচাৰ। তো বুজি পালোঁ তোমালোকে, ধুনীয়াকৈ এইটো নোট কৰি লোৱা এইখিনি হ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আহিম। কুৱেশ্যন নম্বৰ তোমালোকে আমি 3টো কৰিম, হ'ব 3 বাকীখিনি একেই হয়। তো ইফ tan 2a ইকুৱেল টু cot a মাইনাছ কি আছে 18 ডিগ্ৰী আছে, এনেকৈ আছে, দেন find the value of a, আমাক a ৰ ভেলু ওলাব দিছে, বুজিছা। তো আমি এতিয়া কেনেকৈ কৰিম চোৱা। চ' tan 2a আছে, এটা কি আছে cot a মাইনাছ কি আছে 18 ডিগ্ৰী আছে, হ'লনে বুজি পাইছা। এতিয়া আমি দুইফালে একফালে tan আছে একফালে কি আছে cot আছে, আমি এতিয়া দুইফালে cot কৰিম বুলি ভাবিছোঁ। ফাৰ্ষ্ট এই tanটোক মই কি কৰিম বুলি ভাবিছোঁ cot কৰিম বুলি ভাবিছোঁ। তো tanক cot কৰাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা, আমি যদি cot 90 ডিগ্ৰী মাইনাছ a কৰোঁ আমি কি পাই যাওঁ, আমি tan a পাওঁ হয় নাই। এতিয়া আমাক কি লাগে tan 2a লাগে, তো ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ cot 90 ডিগ্ৰী মাইনাছ 2a লিখিব পাৰোঁ। দেন আমি কি পাই যাম tan 2a পাই যাম, হয় নাই। চ' এই tan 2a যেন আমি কি লিখি দিম এতিয়া cot 90 ডিগ্ৰী মাইনাছ 2a লিখি দিম। এইফালে কি হ'ল cot a মাইনাছ কি থাকিলে 18 ডিগ্ৰী থাকিলে, হ'লনে। এতিয়া cot কেঞ্চেল গ'ল, থাকিল কি 90 ডিগ্ৰী মাইনাছ 2a থাকিল, এইফালে কি থাকিল a মাইনাছ কি হ'ল 18 ডিগ্ৰী থাকিল। তো এই মাইনাছ 18 পিনে আহি যাব প্লাছ 18 হৈ গ'ল, 90 ডিগ্ৰী প্লাছ 18 এই মাইনাছ 2 পিনে গ'লে কি হ'ব প্লাছ হ'ব। তো a প্লাছ 2a কিমান হ'ল 3a হ'ল। তো 90 লগত যদি মই 18 প্লাছ কৰি কিমান 108 ডিগ্ৰী হ'ব। তো
তো 3a তো a গ'লে কি হ'ব 108 ডিগ্ৰী বাই 3 তো 36 ডিগ্ৰী হ'ব তো a গ'লে কিমান হ'ল 36 ডিগ্ৰী তো এটাই পজিটিভ হয় তোমালোকে এটা নোট কৰিবা কৰিছা তো আৰু এটা কোৱেশ্যন চোৱা 6 টো কৰিলো বাকিখিনি একে হয় পাৰিবা তোমালোকে ইফ মানে 8 পইণ্ট আমি 3 টো কৰি আছো আমি 8.3 কৰি আছো if a, b and c মানে এইটো কোৱেশ্যন আমি কৰিছো চোৱা কোৱেশ্যন নম্বৰ 6 টো আমি কৰিছো 6 আমি 1 টো কৰিছো তো a b c কোনকেইটা কি হয় a b c ত্ৰিভুজৰ অন্তঃকোণ হয় তো হিয়াৰ a b and c are the what are the interior angles of triangle abc তো যদি abc interior angle হয় interior angle ইংলিশত কি বুলি কোৱা হয় অন্তঃকোণ বুলি কোৱা হয় তেতিয়াহ'লে আমি শো কৰিব লাগে যে sin b plus c by 2 equal to what cos a by 2 হয় তো if abc are interior angles of triangle abc ঠিক আছে দেন আমি শো কৰিব লাগে কি শো কৰিব লাগে sin b plus c by 2 equal to what cos a by 2 এটা আমি শো কৰিব লাগে এতিয়া গম পাইছা এইটোতে আমি শো কেনেকৈ কৰিম চোৱা এইটো এ বি চি সাপোজ ট্ৰাইংগল এইটো সাপোজ এংগল এ হয় এইটো কি হয় এংগল বি হয় এইটো কি হয় এংগল চি হয় গম পালা তো এতিয়া আমি গম পাওঁ যে ট্ৰাইংগলত যদি আমি তিনিটা এংগল প্লাছ কৰি দিওঁ যেনেকৈ এটা এ বি চি ট্ৰাইংগল এটা আছে ইয়াত এংগল তিনিটা আছে এ বি চি তুমি তিনিটা এংগল প্লাছ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব বুজিছা এতিয়া যদি আমি সাপোজ আমাক বি প্লাছ চি আমাক এংগল ল'লো বি প্লাছ চি এংগল মিনছ হ'ব 180 ডিগ্ৰী মাইনাছ কি হ'ল এংগল এ হ'ল হ'ব নাই দেন সাপোজ আমি এতিয়া কি কৰিলোঁ বি প্লাছ চিক আমি 2 ডিভাইড কৰিলোঁ তো আমি এই কৰিম 180 ডিগ্ৰী মাইনাছ এক আমি কি ডিভাইড কৰিলোঁ 2 মানে বোথ চাইড আমি 2 ডিভাইড কৰিলোঁ কৈ ঠিক আছে তো বি প্লাছ চি ডিভাইডেড বাই 2 কি হ'ল 180 2 ডিভাইড কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব মাইনাছ কি হ'ল এ তো বি প্লাছ চি বাই 2 মানে কি হয় 90 ডিগ্ৰী মাইনাছ এ হয় না প্ৰুফ কি ক'ব লাগে সাইন বি প্লাছ চি বাই 2 ক'ব লাগে আমি বি প্লাছ চি মানটো উলিয়াই লৈছোঁ ন বি প্লাছ চি মানে কি হয় 180 ডিগ্ৰী মাইনাছ এ হয় তো বি প্লাছ চিক আমি 2 ডিভাইড কৰি ল'লোঁ এই মানটো আমি উলিয়াই লৈছোঁ এই ভেলুটো আমি ফাইন কৰি লৈছোঁ বি প্লাছ চি বাই 2 মানে কিমান হয় চ' বি প্লাছ চি বাই 2 মিনছ হোৱাট 90 ডিগ্ৰী মাইনাছ এ হয় তো এতিয়া আমি আমাক কি লাগে সাইন লাগে সাইন বি প্লাছ চি বাই 2 লাগে তো আমি কি লিখিম সাইন 90 ডিগ্ৰী মাইনাছ কি লিখিম আমি চ' এইটো এ বাই 2 হ'ব নহয় 180 আমি কি ডিভাইড কৰিলোঁ 2 ডিভাইড কৰিলোঁ এগেইন আমি এক ডিভাইড কি কৰিব লাগিব 2 ডিভাইড কৰিব লাগিব চ' সাইন 90 ডিগ্ৰী মাইনাছ এ বাই 2 লিখিম আমি হ'ল আৰু আমি পঢ়ি আছিলোঁ ফৰ্মুলাটোত কি আছিলে ফৰ্মুলা সাইন 90 ডিগ্ৰী মাইনাছ থিটা মিনছ কি হয় কছ থিটা হয় নাই তো সাইন 90 ডিগ্ৰী মাইনাছ এ বাই 2 মানে কি হ'ব এই থিটাৰ জেগাত কি আছে এ বাই 2 আছে নাই থিটাৰ জেগাত এ বাই 2 আছে চ' এইটো কি হৈ গ'ল কছ এ বাই 2 হৈ গ'ল এইটো চোৱা ফৰ্মুলাটো চ' সাইন বি প্লাছ চি বাই 2 মানে কি আছিলে কছ এ বাই 2 ওলাই গ'ল নে তো আমি বি প্লাছ চি মানটো ফাৰ্ষ্টে ওলালোঁ দেন বি প্লাছ চিক আমি 2 ডিভাইড কৰিলোঁ আমি পালোঁ 90 ডিগ্ৰী মাইনাছ এ বাই 2 পালোঁ দেন আমি ভেলুখিনি সাইনৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ' ল'লোঁ এতিয়া আমি বি প্লাছ চি বাই 2 আমি কি ল'লোঁ সাইন ল'লোঁ দেন সাইন লোৱাৰ পিছত আমি কি পালোঁ কছ এ বাই 2 এইটো প্ৰুফটো হৈ গ'ল ঠিক আছে ধুনীয়াকৈ নোট কৰি লোৱা দেন আমি এতিয়া এই 8 আৰু 1টো কৰিম যদি sec 5 থিটা ইকুৱেল টু হোৱাট cosec থিটা মাইনাছ 36 ডিগ্ৰী দেন ফাইণ্ড দ্য ভেলু অফ থিটা ইয়াত থিটা কি দিছে সূক্ষ্ম কোণ মানে একিউট এংগল কাক কয় বা সূক্ষ্ম কোণ কাক কয় যদি এংগলটোৰ ভেলু কি হয়
লেছ দেন 90 ডিগ্ৰী হয় ঠিক আছে তো আমি এইটো ইকুৱেশ্যন ইউজ কৰি পেলাই এতিয়া আমি কি ওলাব লাগে থিটাৰ ভেলুটো ওলাব লাগে তো sec 5 থিটা ইকুয়াল টু কি হল cosec থিটা মাইনাস what 36 ডিগ্ৰী তো sec আছে ইফালে কি আছে cosec আছে এতিয়া আমি বোথ সাইড কি কৰিব লাগিব ইকুৱেল কৰিব লাগিব যদি ইফালে sec থাকে ইফালে কি থাকিব লাগিব sec থাকিব লাগিব যদি ইফালে cosec থাকে ইফালে কি থাকিব লাগিব cosec থাকিব লাগিব তো আমি এটা এই sec 5 থিটাক আমি cosec লৈ কেনেকৈ কনভাৰ্ট কৰিম আমি যদি cosec 90 ডিগ্ৰী মাইনাস থিটা কৰো আমি কি পাম আমি sec থিটা পাও তো cosec 90 ডিগ্ৰী মাইনাস 5 থিটা মানে কি হ'ব sec 5 থিটা হ'ব বুজি পালা তো sec 5 থিটা আমি কি লিখিম এটা cosec 90 ডিগ্ৰী মাইনাস 5 থিটা লিখিম এটা লিখিলো তো sec 5 থিটা মানে কি লিখিলো আমি cosec 90 ডিগ্ৰী মাইনাস কি লিখিলো 5 থিটা লিখিলো তো cosec cosec ক্যান্সেল গল 90 ডিগ্ৰী মাইনাস 5 থিটা ইপিনে কি আছে থিটা মাইনাস what 36 ডিগ্ৰী মাইনাস 36 ইপিনে হৈ গলে কি হল প্লাস 36 তো থিটা মাইনাস 5 থিটা ইপিনে গলে কি হল প্লাস 5 থিটা তো 90 প্লাস 36 কিমান হল 126 হল আর থিটা প্লাস থিটা কিমান হল 6 থিটা হল দেন থিটা ইকুয়াল টু কিমান হল 126 বাই 6 61 ডিগ্ৰী হল এটা आंसर এটা থিটা হল আমি কি বলো 61 ডিগ্ৰী হল তো এটো আমাৰ आंसर তো তোমালোকে আৰু এটা প্ৰশ্ন কৈ দিও অলপমান ডিফিকাল্ট আছে ডিফিকাল্ট নহয় পৰে তৰা চাইলো এবাৰ তো sin 3x + 10 ডিগ্ৰী দিয়া আছে 10 ইপিনে cos x plus কিমান দি আছে 24 দি আছে এখানে আমাক দি আছে ভ্যালু এটা আমি x তো ফাইন্ড কৰিব লাগে ইয়াৰ পৰা তো ইফালে sin আছে মানে কি আছে cos আছে এটা আমি বোথ সাইড হয় sin নহলে কি লিখিব লাগিব cos লিখিব লাগিব তো আমি এটা ফৰ্মুলা জানো sin 90 ডিগ্ৰী মাইনাস a মানে কি হয় cos থিটা হয় cos a হয় নহয় তো আমি সাপোজ এটো আমি সেম ৰাখিম এটো চেঞ্জ কৰিম তো সলিউশন কি কৰিম চোৱা sin 3x plus 10 লিখিলো এটো cos ৰ জায়গাত cos তো আমি কি বনাব লাগে sin বনাব লাগে আমি cos তো যদি sin বনাম বুলি হ'ব আমি কি কৰিব লাগিব sin 90 ডিগ্ৰী মাইনাস কি কৰিব লাগিব 1 কৰিব লাগিব তো sin 90 ডিগ্ৰী দেখোৱা ইয়াৰ টাৰ্মস দুটা আছে x plus 24 আছে যদি মই মাইনাস লিখো নহয় তেতিয়াহলে এগেইন ব্র্যাকেট দিফলে কি লিখিব লাগিব x plus 24 এনে লিখি দিব লাগিব গম পাইছা তো sin 3x plus কি হল 10 হল দেন এটা সোয়া এটা কি হল sin 90 ডিগ্রি মাইনাস প্লাস কি হল মাইনাস হল अगेन माइनस प्लस কি হল মাইনাস 24 ডিগ্রি আছে এটা বোথ সাইড কি আছে sin sin আছে ক্যান্সেল গল 3x প্লাস কি থাকিল 10 থাকিল এপিনে কি থাকিল 90 ডিগ্রি মাইনাস x মাইনাস 24 থাকিল সো माइनस x इपिने आइ गल तो 3x प्लस की हल x हल 90 डिग्री माइनस 24 मींस व्हाट माइनस करा किमान हो 66 এটো ইপিনে গলে কি माइनस 10 तो 4x हल এটো কিমান হল 56 হল तो x এর ভ্যালু কি হল 56 বাই কি হল 4 দ্যাট মিন্স কি হল 14 হল 8x এনে কৰে তো দিস আর ভেরি ইম্পর্টেন্ট কোশ্চেন তোমালোকে ধুনিয়াকে কি নোট কৰিবা হল ঠিক আছে আমি এতিয়া আগৰ ভিডিওত নেক্সট ভিডিওত আমি কি কৰিম 8.4 এক্সাৰসাইজটো সমাধান কৰিম ঠিক আছে তাতে বহুবিলাক প্রুফ আছে আমি প্রুফ কৰাবলৈ জানিব লাগিব তোমালোকে যদি ডাউট থাকে কিবা এটা তো মোক কবা
কাৰণ গোটেইখিনি মেথ ছল্ভ কৰিলে কি হ'ব, তোমালোকৰ প্ৰেক্টিছটো নহ'ব, তোমালোকে নিজে অলপ প্ৰেক্টিছ কৰিবা, নোৱাৰিলেতো মই কৰি দিম বাৰু। ঠিক আছে, থেংক ইউ ছ' মাছ, ভালদৰে পঢ়ি থাকিবা।